নমস্কাৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল মামনছ ক্ৰিয়েটিভ ব্লগলৈ। আশা কৰিছোঁ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্টছ কৰাৰ লগতে মোৰ চেনেলটিও সহৃদয়তাৰে ছাবস্ক্ৰাইব কৰে যেন। আজি মোৰ ব্লগলৈ লৈ আহিছোঁ সাহিত্য ক্ষেত্ৰখনত বাৰুকৈয়ে জোকাৰণি তুলিবলৈ সক্ষম হোৱা অনুগল্প সম্পৰ্কীয় ধাৰণা এটি লৈ। আহকচোন অনুগল্প কি কিছু ধাৰণা লওঁ আৰু সৃষ্টি কৰি যাওঁ, নতুন নতুন চহকী কৰি যাওঁ আমাৰ সাহিত্যৰ ভঁৰাল। আজি অনুগল্প সম্পৰ্কীয় ধাৰণা লিখি পঠিয়াইছে মুখপ্ৰতিষ্ঠ সাহিত্যৰ গোট দিগবলয় সাহিত্যচোৰা অসমৰ মুখ্য প্ৰশাসক সন্মানীয় অজিত ফুকনদেৱে। আহক শুভাকাংক্ষীসকল লেখাৰ মাজলৈ যাওঁ। লেখাটিৰ আৰম্ভণিতে কোৱা হৈছে, চাহ লৈ লগতে মোৰ অনুভৱকো সম্পৃক্ত কৰি লিখিবলৈ লোৱা এই লেখাত অনেক ত্ৰুটি ওলাব পাৰে, সেয়ে লিখনিৰ প্ৰাকখনতে বিজ্ঞজনৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ। হয় সতীৰ্থ, সাহিত্যৰ এনে কিছুমান দিশ আছে যিবিলাকৰ আমি কেতিয়াও সংজ্ঞাৰে সীমাবদ্ধতা আনিব নোৱাৰোঁ। সেয়ে তথাপি নিজস্ব ধাৰণা আৰু আমাৰ বিজ্ঞ সাহিত্যিকসকলে আগবঢ়াই যোৱা কিছুমান চৰ্ত অনুসৰণ কৰি আমি আমাৰ অনুগল্প কি এই শীৰ্ষক ধাৰণা প্ৰকট কৰিবলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ মোৰ আজিৰ শিতানটি চাই আপোনালোকেও নিশ্চয় আপোনালোকৰ হৃদয়ৰ পৰা সাহিত্যৰ জগতখনত খোজ ৰাখিবলৈ প্ৰচেষ্টা চলাব অনুগল্পৰ যোগেদি। আহকচোন কি কৈছে আমাৰ বিশেষ লেখকগৰাকীয়ে। চাতুৰ্যপূৰ্ণ অতি কম শব্দৰ প্ৰয়োগ আৰু সুসংবদ্ধ বাক্য বিন্যাসেৰে জীৱনৰ একোটিক্ষণ সংঘাত উপলব্ধি বা দৰ্শনক সফলতাৰে উন্মোচন কৰি পাঠকৰ মনোজগতত তাৎক্ষণিক সীমাহীন চিন্তাৰ তৰংগ সৃষ্টি কৰি পাঠকক ৰসাস্বাদনত আপ্লুত কৰিব পৰা বৰ্তমানৰ অতি জনপ্ৰিয় সাহিত্যকৰ্মই হ'ল অনুগল্প। সাহিত্যৰ এনে এটা আংগিক নাই যি অনুগল্পৰ দৰে কম পৰিসৰতে পাঠকক বিমল আনন্দৰ যোগান ধৰিব পাৰে, যি গৰুৰ খোজৰ পানীতে এখন তৰা ফুলা আকাশ লুকুৱাব পাৰে, অথবা যি বিন্দুতে সিন্ধুক প্ৰকাশিব পাৰে। অসমীয়া সাহিত্যত অনুগল্পৰ প্ৰৱেশ কেনেদৰে ঘটিল আমি অকণমান আভাস লওঁ। পৃথিৱীৰ অন্যান্য দেশৰ সাহিত্যত বহু আগতেই অনুগল্পৰ প্ৰকাশ আৰু প্ৰসাৰ হৈছিল, যদিও আমাৰ অসমীয়া সাহিত্যত ২০ শতিকাৰ অষ্টম দশকৰ মাজভাগৰ পৰাহে অনুগল্পৰ চৰ্চা আৰম্ভ হয়। বিশিষ্ট লেখক ডক্টৰ পদ্ম পানীয়ে সূত্ৰধাৰ আলোচনীত চেগুন পুলি ৰুব কোনে নামৰ এটি অকণমানি গল্প লিখি অসমীয়া সাহিত্যত অনুগল্পৰ বাখৰুৱা বাট কাটিছিল। একে সময়তে জনপ্ৰিয় লেখক গোপী তামুলীদেৱে বিস্ময় আলোচনীৰ পাতত ধাৰাবাহিকভাৱে ১ মিনিটৰ গল্প নামেৰে এনেধৰণৰ বিশেষ কিছুমান গল্প লিখি পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সুখৰ কথা এয়ে যে সেই সময়ৰ অসমীয়া কাকত আলোচনীসমূহেও এনেধৰণৰ
গল্প প্ৰকাশ কৰি পাঠকক এক নতুন স্বাদ ল'বলৈ সুবিধা কৰি দিছিল। এই বাতৰি আলোচনীৰ দূৰদৰ্শী সম্পাদকসকল ধন্যবাদৰ যোগ্য, যাৰ বাবে আমি আজিৰ এই ব্যস্ততাপূৰ্ণ সময়তো পলকতে অনন্য অনুভৱৰ স্বাদ লৈ নিজকে একাকিত্ব জীৱনৰ পৰা অলপ সময়ৰ বাবে হ'লেও মুক্ত কৰিব পাৰিছোঁ। আহক সতীৰ্থ শুভাকাংক্ষীসকল, অনুগল্পৰ সংজ্ঞা বিচাৰ কৰিবলৈ যাওঁ। সাম্প্ৰতিক সময়ত অতি জনপ্ৰিয় ধাৰা হিচাপে অনুগল্পৰ ব্যাপক চৰ্চা চলিবলৈ ধৰিছে। যদিও বৰ্তমানলৈকে অনুগল্প কি এই বিষয়ত কোনো লোকে এটা সৰ্বসন্মত সংজ্ঞা দিবলৈ সক্ষম হোৱা নাই, আৰু নহাটোত অস্বাভাৱিকতাও একো নাই। কাৰণ ধানটোৱে প্ৰতি যেনেকৈ কণটো, তেনেকৈ মানুহটোৱেও প্ৰতি মনটো হোৱাৰ দৰে অনুভৱ অথবা দৃষ্টিভংগীৰ ভিন্নতাই এটা সৰ্বগ্ৰহণযোগ্য সংজ্ঞা নিৰূপণত সহায়তা নকৰে। তথাপিও অনুগল্পৰ প্ৰকৃতি অনুধাৱন কৰিবলৈ যত্ন কৰি বহু লোকে ইয়াৰ সংজ্ঞাও নিৰূপিত কৰিবলৈ চেষ্টা নকৰা নহয়। তেনে দুটিমান সংজ্ঞা তলত উনুকিয়াই দিয়া হ'ল। 1 নম্বৰ, বাংলা সাহিত্যত অনুগল্পক এডাল তীক্ষ্ণ কাঁড়ৰ লগত তুলনা কৰা হয়, যাৰ একমাত্ৰ লক্ষ্য হ'ল নিৰ্দিষ্ট লক্ষ্য ভেদ কৰা। অৰ্থাৎ অনুগল্পত লেখকে আগতীয়াকৈ এটা সমাপ্তি নিৰ্ণয় কৰে আৰু অলপ সময় বা শব্দৰ অপচয় নকৰি দ্ৰুত গতিত আৰু চিধাই গৈ সেই লক্ষ্যত উপনীত কৰোৱায়। 2 নম্বৰ, আন কিছু লেখকৰ মতে অনুগল্প হ'ল শামুকৰ পেটত লুকাই থকা মুকুতাৰ দৰে, যাৰ আকাৰ সৰু অথচ ই অতি সুন্দৰ, অতি উজ্জ্বল আৰু আকৰ্ষণীয়। অৰ্থাৎ অনুগল্পত এনে কোনো অপ্ৰয়োজনীয় শব্দ বা সমল নাথাকে, যাৰ নিজা প্ৰাসংগিকতা বা প্ৰয়োজনীয়তা গল্পটোত আছে। কোৱা হয় যে অনুগল্পত দাড়ি কমা পৰ্যন্ত সকলোৱে কথা কয় আৰু সকলোৰে নিৰ্দিষ্ট কৰণীয় থাকে। 3 নম্বৰ, কোনোৱে আকৌ ক'ব বিচাৰে অনুগল্প হ'ল চুটিগল্পৰ নৱজাত সন্তান। নৱজাতকে কেইটামান শব্দহে মুখত ফুটাব পাৰে আৰু সেই কেইটাৰ জৰিয়তেই মাকেও বহু কথাই অনুমান কৰি ল'ব পাৰে। তাৰ টোপনি ধৰিছে নে ভোক লাগিছে। অৰ্থাৎ অনুগল্পত দৃশ্যমান ভাৱ প্ৰবাহ যিমান থাকে, অদৃশ্যমান ভাৱ প্ৰবাহ তাতোকৈ বেছি থাকে। ইয়াত লেখকে পাঠকক শেষলৈকে আঙুলিত ধৰি লৈ নাযায়, বৰঞ্চ লিখকে পাঠকক এনে এক অৱস্থানত উপনীত কৰোৱায়, য'ৰ পৰা পাঠকে নিজৰ চিন্তা, বিবেচনা তথা সামৰ্থ্যৰে একোটি বাট তৈয়াৰ কৰি লয়। এনেকুৱা বিভিন্ন মতামতৰ আধাৰত আমি সাধাৰণভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ যে অনুগল্প হ'ল সাহিত্যৰ এনে এক শিল্পকৰ্ম, য'ত অতি কম শব্দ বা বাক্যৰ জৰিয়তে এনে এক ইংগিতময়তা সৃষ্টি কৰিব বিচৰা হয়, যাৰ জৰিয়তে পাঠকৰ মনত সুগভীৰ চিন্তা চেতনাৰ বাট প্ৰশস্ত হয়। প্ৰতি মানুহৰে অনুভৱত অনুগল্প সম্পৰ্কে এটি প্ৰাক ধাৰণা থকা উচিত। শুভাকাংক্ষীসকল, অনুগল্প কি এই সন্দৰ্ভত আমাৰ যদি কোনো ধৰণৰ ধাৰণা নাথাকে, তেতিয়াহ'লে আমি কেতিয়াও সৃষ্টিত সফল নহ'ম, নহয়নে বাৰু? আহকচোন অনুগল্প কি আকৌ এবাৰ ভুমুকিয়াই চাওঁ। এই সম্পৰ্কে যদিও মই ওপৰত কিছু কথা লিখি আহিছোঁ, তথাপিও ক'ব বিচাৰিছোঁ যে প্ৰতি মানুহৰে বিষয়বস্তু এটাৰ ওপৰত এটা পূৰ্ব ধাৰণা থকা উচিত। মানে মই এইটো ক'ব বিচাৰিছোঁ যে যিকোনো এটা বস্তু হাতলৈ অহাৰ আগতেই আমি যেনেদৰে অনুমানৰ ওপৰত হ'লেও বস্তুটোৰ একোটা ধাৰণা কৰি লওঁ, তেনেদৰে অনুগল্পৰ প্ৰতিও আমি এটা প্ৰাক ধাৰণা কৰি লোৱা উচিত।
প্ৰথমেই যদি আমি অনুগল্পটোৰ অৰ্থ বুজিবলৈ যাওঁ তেতিয়াহ'লেই আমাৰ অৰ্থগত ভাৱনাত ই নিশ্চিত কৰিব অনু অৰ্থাৎ সৰু বা ক্ষুদ্ৰ। অনু শব্দটোৰ বোধগম্যতাৰ পিছতেই আহিব ইয়াৰ লগত সংযুক্ত হোৱা কাহিনীৰ কথাটো। অনু শব্দটোৰ অৰ্থ বুজি উঠাৰ পিছত কাহিনীও যে অনু বা অকণি হ'বই লাগিব তাক বুজাত নিশ্চয় কাৰো অসুবিধা নহ'ব। মানুহৰ জীৱনত ব্যস্ততা বাঢ়ি যোৱাৰ লগে লগে পাঠকসকল এসময়ত সাহিত্যৰ অন্যান্য অংগৰ তুলনাত চুটিগল্পৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰিছিল। কাৰণ ব্যস্ততাৰ মাজতে মানুহে কম সময় বা কম পৰিসৰৰ গদ্যৰ মাজেৰে এক পৰিপূৰ্ণ তৃপ্তি লৈ ব্যস্ততাৰ একঘেয়ামিক আঁতৰ কৰিব বিচাৰিছিল। ঠিক একে কাৰণতেই হয়তো অনুগল্পয়ো পাঠকৰ মনত এতিয়া এক বিশেষ স্থান অধিকাৰ কৰি ল'লে। অৱশ্যে এইটোও ঠিক যে অনুগল্পক চুটিগল্পৰে সংক্ষিপ্ত ৰূপ বুলি ক'লে ভুল হ'ব। কাৰণ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে চুটিগল্পৰ ব্যাপক জনপ্ৰিয়তাৰ মাজতো পাঠকৰ হৃদয়ত নিজৰ বাবে এখন সুন্দৰ আসন তৈয়াৰ কৰিবলৈ সক্ষম হোৱা এই অনুগল্প কিন্তু নিজৰ গৰিমা আৰু বৈশিষ্ট্যৰে উজ্জ্বল আৰু আকৰ্ষণীয়। এতিয়া আহিছোঁ শুভাকাংক্ষীসকল, অনুগল্প আৰু চুটিগল্পৰ মাজত প্ৰভেদ কি? অনুগল্প যদিও চুটিগল্পৰ দৰে চমক সৃষ্টি কৰা সুখপাঠ্য সাহিত্যৰ এক অংগ, তথাপিও চুটিগল্প আৰু অনুগল্পৰ মাজত প্ৰভেদ সুস্পষ্ট। যেনে চুটিগল্পক যদি আমি ডাল পাতেৰে পৰিপূৰ্ণ এজোপা গছ বুলি ধৰি লওঁ তেনেহ'লে অনুগল্প হ'ল ডাল পাতবিহীন এজোপা লঠঙা গছ। বা পুখুৰীটোৰ পৰা তুলি অনা এবাল্টি পানীক যদি আমি চুটিগল্প বুলি ধৰি লওঁ তেনেহ'লে অনুগল্প হ'ব মোৰ দৃষ্টিত চাহ বনাবলৈ বাল্টিৰ পৰা তুলি লোৱা একাপ পানী। আনহাতে অনুগল্পত মাথোন এটাই ঢৌ থাকে। ই হঠাৎ জন্ম হয় আৰু একেদৰে হঠাৎ ইয়াৰ সমাপ্তি ঘটে। ইয়াৰ বিপৰীতে চুটিগল্পত এটি বিশেষ ঢৌ সৃষ্টি কৰা প্ৰয়াস কৰা হয় আৰু অনুভৱৰ গুঞ্জৰণ পৰিসৰো ইয়াৰ অলপ বহল। তেনেদৰে অনুগল্পত এটা বিশেষ বিন্দুত পাঠকে মন সংযোগ কৰে আৰু সেই বিন্দুটো হঠাৎ জিলিকি উঠে। আনহাতে চুটিগল্পত পাঠকে এটা বৃত্তত প্ৰৱেশ কৰে আৰু সমাপ্তিত সেই গোটেই বৃত্তৰ পৰিধিটো জিলিকি উঠে। অৱশ্যে চুটিগল্পত সেই গোটেই বৃত্তৰ পৰা যিমান পোহৰ চমকি উঠে অনুগল্পত মাথোন সেই বিন্দুটোৰ পৰাই সিমানখিনি পোহৰ বিয়পি পৰিব পাৰে। অনু বা ক্ষুদ্ৰ শব্দটোৰ এটা ধাৰণা হোৱাৰ পিছত ইয়াৰ আকাৰ কেনে হ'ব পাৰে? আকাৰৰ বিবেচনাৰে এটা অনুগল্পৰ গুণাগুণ লক্ষ্য কৰাটো মুঠেই সমীচীন নহয়, কিয়নো অনুগল্প এটাৰ সফলতা ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰে। এইটো নিৰ্ভৰ কৰে ইয়াৰ গভীৰতা আৰু উদ্দেশ্যৰ স্পষ্টতা প্ৰকাশতহে। কিমান কম সময়ত বুজাব খোজা বিষয়টো চমৎকাৰ সৃষ্টি কৰি পাঠকক বুজাব পাৰে তাৰ কৌশলৰ ওপৰতহে। এনে চিন্তাৰ ফলশ্ৰুতিতে সেয়ে আমি বিভিন্ন ধৰণৰ অনুগল্প দেখা পাওঁ। যেনে ক ৬টা শব্দৰ অনুগল্প, খ ২৪০টা কেৰেক্টাৰৰ ভিতৰত লিখা অনুগল্প, যিবোৰক টুইটাৰেচাৰ বুলি জনা যায়। গ ৫০টা শব্দৰ ভিতৰত লিখা অনুগল্প, যিবোৰক ড্ৰিবল বুলি জনা যায়। খ ১০০ শব্দৰ ভিতৰত লিখা অনুগল্প, যিবোৰক ড্ৰেবল বুলি জনা যায়। ঙ ৭৫০টা শব্দৰ ভিতৰত লিখা ছাডেন ফিকশ্যন আৰু প্ৰথম ছ ১০০০ শব্দৰ ভিতৰত লিখা ফ্লাছ ফিকশ্যন। মুঠতে কিমান কম শব্দত পাঠকক বিস্ময়া বিমোহিত কৰি
সম্পূৰ্ণ বোধগম্য হোৱাকৈ বা পাঠকক ভাৱনাৰ সাগৰত ভাহি যাব পৰাকৈ এখন কাহিনী চিত্ৰ অংকন কৰি দেখুৱাব পাৰে, সেইটো নিৰ্ভৰ কৰিব গল্পকাৰজনৰ দক্ষতা আৰু বুদ্ধিদীপ্ততাৰ ওপৰত। আৰু তাতেই অনুগল্পটোৰ বা অনুগল্পকাৰৰ সাৰ্থকতা। অনুগল্পৰ বৈশিষ্ট্য। সাহিত্যৰ অন্যান্য অংগবোৰ যেনেদৰে কিছুমান নিজস্ব বৈশিষ্ট্যৰে উজ্জ্বলি থকা, তেনেদৰে অনুগল্পও বিশেষ কিছুমান বৈশিষ্ট্যৰে সমৃদ্ধিশালী। তলত অনুগল্পৰ প্ৰধান বৈশিষ্ট্য কেইটামান দাঙি ধৰা হ'ল। 1 নম্বৰ, অনুগল্পত কম পৰিসৰত গভীৰ অৰ্থ প্ৰকাশৰ চেষ্টা কৰা হয়। ইয়াত শব্দ প্ৰয়োগৰ ক্ষেত্ৰত লেখক আৰু সকলো সময়তে সংযমী বা মিতব্যয়ী হোৱাটো অতি জৰুৰী। লেখকসকল সংযমী আৰু মিতব্যয়ী হোৱাটো অতি জৰুৰী। 2 নম্বৰ, ইয়াত সকলো ধৰণৰ বাহুল্যতা পৰিহাৰ কৰা হয়। কোৱা হয় যে অনুগল্পত দাঢ়ি, কমা পৰ্যন্ত সকলোৱে কথা কয়। 3-4টা বাক্যৰ জৰিয়তেই এটা অনুগল্প জিলিকি উঠে। 3 নম্বৰ, অনুগল্পত কোনো নিৰ্দিষ্ট কাহিনী থাকিবও পাৰে বা নাথাকিবও পাৰে। ইয়াত নিৰ্দিষ্ট কাহিনী নাথাকিলেও অনুগল্পকাৰে পাঠকৰ মনোজগতত বিভিন্ন চিন্তাৰ বাট তৈয়াৰ কৰিব পাৰে। 4 নম্বৰ, অনুগল্পত সাধাৰণতে জীৱনৰ খণ্ড চিত্ৰ উপস্থাপন কৰা হয়। ইয়াত জীৱনৰ দৰ্শন বহু সময়ত ফুটি উঠে। জীৱনৰ কোনো বিশেষ মুহূৰ্তক ইয়াত উজ্বলাই তোলা হয়। 5 নম্বৰ, অনুগল্প সকলো সময়তে একমুখী, ম্যাদহীন। ইয়াত কোনো অতিৰিক্ত বৰ্ণনা নাথাকে। ইয়াত মাথোন এটাই ঢৌ বা তৰংগ থাকে। 6 নম্বৰ, ইয়াত সকলো সময়তে এটা চমক থাকে। অনুগল্প হঠাৎ আৰম্ভ হয় আৰু হঠাৎ সমাপ্ত হয়। অৰ্থাৎ একুৰা জুইৰ দৰেই ই হঠাৎ দপকৈ জ্বলি উঠে আৰু হঠাৎ নুমাই যায়। 7 নম্বৰ, অনুগল্পত লেখকে পোনপটীয়াকৈ কাহিনীৰ মাজলৈ সোমাই যায়। চুটিগল্পৰ দৰে ইয়াত লেখকে কোনো ধৰণৰ পৰিৱেশ সৃষ্টিৰ চেষ্টা নকৰে। 8 নম্বৰ, অনুগল্পত লেখকে পাঠকক শেহলৈকে আঙুলিত ধৰি লৈ নাযায়। ইয়াৰ বিপৰীতে লেখকে পাঠকক এনে এক স্থানত উপনীত কৰায় য'ত পাঠকে নিজৰ চিন্তা, দৰ্শন, বিবেক বা সামৰ্থ্যৰ ভিত্তিত পাছৰখিনি অনুমান কৰি লয়। 9 নম্বৰ, ইয়াত অব্যক্ত অৱস্থাত বহুখিনি থাকি যায়। ইয়াৰ জৰিয়তে এক ৰহস্য সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই ৰহস্যৰ মাজতেই নিহিত থাকে অনুগল্পৰ মিঠা সোৱাদ। 10 নম্বৰ, অনুগল্পৰ কাহিনীত ইংগিতময়তা থাকে। শব্দেৰে বৰ্ণনা নকৰাখিনি ইংগিতেৰে উপস্থাপন কৰাৰ প্ৰয়াস কৰা হয়। সেয়েহে কোৱা হয় যে অনুগল্প হ'ল নতুনকৈ কথা ক'বলৈ আৰম্ভ কৰা নৱজাতকৰ দৰে। মুখেৰে কিছুমান শব্দ ফুটে, কিছুমান নুফুটে। এই ফুটা নুফুটা শব্দবোৰৰ মাজেৰেই বুজাব পাৰে সি কি বিচাৰিছে। যদিও অনুগল্পত শব্দৰ সংখ্যা কম হ'ব লাগে বুলি কোৱা হয়, এই সম্পৰ্কে কিন্তু কোনো নিৰ্দিষ্ট সূত্ৰ নাই। তথাপিও সাধাৰণতে অনুগল্প 300 বা 350টা শব্দৰ ভিতৰত সমাপ্ত কৰিব লাগে বুলি বিভিন্নজনে ক'ব বিচাৰে। যিহেতু ই হ'ল ক্ষুদ্ৰ বা এচিকুটি গল্প, সেইবুলি কম শব্দত লিখিব লাগে বুলিয়েই পাঠকক দুৰ্বোধ্যতাত ৰাখি গল্প এটা সামৰি থলে নহ'ব। কম শব্দত সামৰি মূল বিষয়বস্তু প্ৰকাশ কৰোঁতে অসমৰ্থ হ'লে বা পাঠকক অন্ধকাৰত ৰাখি নিজেই বুজিছোঁ ভাবি কাহিনীটো শেষ হ'ল বুলি ভাবি থলে এনে গল্পই কেতিয়াও মৰ্যাদা পাব নোৱাৰে। কম শব্দ যেনে ধৰক 300 পৰা 350টা শব্দ বা তাতোকৈ কম শব্দৰ ভিতৰত
হওক লাগিলে কাহিনীটোত ক'ব খোজা কথাখিনি কৌশলপূৰ্ণভাৱে কৈ চমৎকাৰ সৃষ্টি কৰি পাঠকক তৃপ্তিৰে ভাৱসাগৰত ভহাই দিব পাৰিলেই এজন অনুগল্পকাৰৰ সাৰ্থকতা বুলি মই ভাবোঁ। তলত সুলেখিকা স্বপ্না দত্ত ভৰালী বাইদেৱে অনুগল্পৰ সংজ্ঞা হ'ব পৰাকৈ লিখা এটি অনুগল্পৰে মোৰ এই চমু লিখনিৰ সামৰণি মাৰিলোঁ। অনুগল্পৰ শিৰোনামা অনুগল্প, লেখিকা স্বপ্না দত্ত ভৰালী। মই কিবা এটা ক'লোঁ, অস্পষ্টকৈ কওঁতেও আপুনি বুজিলে। আপোনাৰ ভাৱনাৰ সাগৰত যদি ইংগিতময় কাব্যিক শব্দৰ ফৰমুটিৰে মই ঢৌ তোলোঁ, নাইবা সাগৰ তলিৰ মুক্তা যদি আপোনাৰ বাবে আহৰণ কৰোঁ, নতুবা শব্দৰ যন্তৰ মন্তৰত আপোনাক হেৰাই যাবলৈ বাধ্য কৰি আকস্মিকভাৱে ময়েই হেৰাই যাওঁ, তাৰ পাছতো যদি আপুনি চমকিত হয়, তাতেই বাৰু মোৰ পৰিচয় নৰলনে? পুনৰ বিজ্ঞসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে অজিত ফুকন। গতিকে শুভাকাংক্ষীসকল, চাওক, অসমীয়া সাহিত্য ক্ষেত্ৰখন বহুত বহল পৰিসৰত আমাৰ মাজত আছে। আজিৰ মুখপৃষ্ঠ গোটসমূহৰো বিশেষ প্ৰয়াস কবিতা গদ্য লেখাবোৰৰ লগতে অনুগল্প সম্পৰ্কীয় ধাৰণা প্ৰকট কৰি তোলা দেখিবলৈ পোৱা গৈছে। গোটসমূহত সহস্ৰজনে অজস্ৰজনে সঁহাৰি যোগাইছে আৰু অনুধাৱন হৈছে বহু শ্ৰেষ্ঠ লেখক লেখিকা ইতিমধ্যেই চৰ্চাৰ যোগেদি নিজৰ জ্ঞানৰ পৰিচয় দিবলৈ সক্ষম হৈছে। গতিকে শুভাকাংক্ষীসকল, আশা ৰাখিছোঁ আপোনালোকেও বাট চাওক। মই সাহিত্যৰ বিভিন্ন বিষয়সমূহৰ কি ক'ত কিয় বিখ্যাত আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ যৎ পৰ্ণাস্তি চেষ্টা কৰিম। আশা কৰিম আপোনালোকৰ লিখনিসমূহ মোৰ এই ব্লগৰ জৰিয়তে প্ৰসাৰ ঘটাবলৈ, প্ৰচাৰ কৰিবলৈ, প্ৰচাৰ চলাবলৈ। গতিকে আপোনালোকে ৰোপণ কৰি যাব সুন্দৰ সুন্দৰ সৃষ্টিবোৰ আৰু প্ৰেৰণা দি যাওক মোক। আজি কেনেকুৱা পালে? মোৰ ব্লগক, মোৰ চেনেলটিক আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন দেই। বহু আশাৰে আপোনালোকৰ মাজলৈ লৈ আহিম। বহু উন্নত মানদণ্ডৰ লেখাৰে উজ্জীৱিত হ'বলৈ সামৰ্থ্য হোৱা বহু সুলেখক লেখিকাৰ ন সৃষ্টি। আকৌ এবাৰ অনুৰোধ জনাইছোঁ, মোৰ চেনেলটি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। পুনৰ আশা কৰিছোঁ আজিৰ শিতানটি আপোনালোকে চাই কেনেকুৱা পালে আৰু আপোনালোকে মোক মতামতসমূহ জনাবলৈ নাপাহৰে যেন। মোৰ এই ক্ষুদ্ৰ প্ৰয়াসটিক আপোনালোকে আপোনালোকৰ মনোভাৱেৰে মতামত জনাই উৎসাহিত কৰিব বুলি বহু আশা কৰি ধন্যবাদ জ্ঞাপন কৰি আজিলৈ সামৰিছোঁ। ধন্যবাদ।